থাকাতে এটা ৰাস্তাত মানুহ লগ পালোঁ। মানুহজন অলপ বিশেষ। মানুহজনৰ মনৰ কথা জনাৰ কাৰণে সেই মানুহজনৰ লগত অলপমান কথা পাতলোঁ আৰু সেই কথাখিনি কি কথা পাতলোঁ আপোনালোকে তলত ভিডিঅ'টো দিছোঁ, আপোনালোকে চাই লওক। ক'ত ঘৰ আপোনাৰ? এই অভয়পুৰ। ক'ত আছে আপোনাৰ? কি কৰিব আছে? গৰু চাৰিব আছোঁ। এইটো কি আপোনাৰ গৰু? এই গৰু পৰা আছে। কি বুলি কয়, এই ৰাস্তাটো ধৰক আমিতো অহা যোৱা কৰিছিলোঁ আগতে, এই ৰাস্তাটো নাছিল। এই ৰাস্তাটো কিমান বছৰ হ'ল বনাবা? ৰাস্তাটো এবছৰ হৈ গ'ল, বিজেপি চৰকাৰ এবছৰ হৈ গ'ল। কোনে বনাইছে এইটো? বিজেপি চৰকাৰ। কাৰ চৰকাৰ বিচাৰে আৰু বিজেপি চৰকাৰ লাগে আমাক। কি কয়, সঁচাই নেকি? অঁ, ইমান ভাল পায়, কিয় ভাল পায় বিজেপিক? বিজেপিক ভাল পাব, বিজেপি আমাক দিছে, সকলো দিছে। বাহ বাহ, বঢ়িয়া কথা কৈছে অঁ, আপুনি। কাৰণ কি কংগ্ৰেছ চৰকাৰে একো দিয়া নাই। আৰু কংগ্ৰেছ চৰকাৰৰ দিনত ধৰ তাত কম্বল বিলাইছিল, আমাৰ ঘৰৰ মানুহটো গুচি গৈছিল। তাতে একদম কম্বল যেতিয়া দলিয়াইছিলে, ক'তো ঘূৰি কি খচি মাৰি পেলালা। মানুহৰো কিবা আছিল? মানুহ মৰি গৈছে। হয় নেকি? দহটা এই একদম হেৰি ব্ৰহ্মপুত দহটা হাইস্কুলত দিছিল। অঁ, আপুনি তৰুণ গগৈ আছিল। এইবাৰ কি হৈছে? এখন মাৰিছে এফালে, এফালে চাৰিখন মাৰিছে। কিমান যাব বলঠা গুচি গৈছে, বলঠা খচি খুচি মাৰি ফেলছি। আমাৰ তেতিয়া পাইছিল এখন কিবা গাই। 26ত কাক বিচাৰে এতিয়া? 26 হেমন্ত বিশ্ব লাগে। আমাক হেমন্ত বিশ্ব ভোট দিবই দিয়ে। গৌৰৱ গগৈক কেনে বিচাৰে আপুনি? গৌৰৱ গগৈ কি হ'ব, কথা ক'ব নাজানে। সি পাকিস্তানী হেৰি আছে, সংগ্ৰাম আছে পাকিস্তানৰ লগত। তো গাইজ, এই মানুহজনৰ কথাখিনি কেনেকুৱা লাগিল আপোনালোকৰ একবাৰ কমেণ্ট ছেকশ্যনত আপোনালোকে জনাব।